নমস্কাৰ, কি খবৰ? সকলোৱে ভালনে? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি আপোনালোকক কেইটামান ইম্পৰ্টেণ্ট টিপছ দিম, ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকৰ গৰম দিনত চুলিখিনি খুব বেছি সৰিবলৈ লৈছে নেকি, বা চুলি আঁচুৰিলে আপোনালোকৰ বহুত চুলি সৰি আহে নেকি? গৰমত ঘামি ঘামি হয়তো বহুতৰে চুলি সৰিছে, তো ভাবিলোঁ আপোনালোকক কেইটামান টিপছ দিম। আৰু যিসকলে আমাৰ পাৰ্লাৰলৈ আহি পেলাই ধৰক আপোনাৰ হেয়াৰৰ ট্ৰিটমেণ্ট কৰিয়ে থাকে বা প্ৰটিন ট্ৰিটমেণ্ট কৰি থাকে, তো তেওঁলোকতো আহিয়ে থাকে। আৰু যিসকলে নাহে তেওঁলোকৰ বাবে এই ভিডিঅ'টো আচলতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথম কথা হ'ল, আপোনালোকে যেতিয়া চুলিখিনি খুব বেছি সৰিবলৈ আৰম্ভ কৰে, বেছি ভয় কৰিবলগীয়া নাথাকে। মানুহৰ চুলি সৰাটো স্বাভাৱিক আৰু চবৰে সৰে। তাৰো আমাৰ উপায় আছে, ধৰক কিছুমানে প্ৰটিন ট্ৰিটমেণ্ট কৰে, আপোনালোকক যিহেতু মই কৈছোঁৱেই। প্ৰথম কথা হ'ল, আপোনালোকে যেতিয়া চুলি সৰিবলৈ আৰম্ভ কৰে তেতিয়া আপোনালোকে ঘৰুৱাভাৱে কি কৰিব, মই আপোনালোকক প্ৰথমে কৈছোঁ যে টিচি গুটি, আৰু টিচি গুটিখিনি কি কৰিব, একাপ পানী ল'ব, আৰু সেই পানীখিনি উতলাই যেতিয়া আপোনালোকৰ একেবাৰে অকণমান মানে তাৰ গোটেই সিজি টিচি গুটিখিনি কি হ'ব, বিজলুৱা নিচিনাকৈ ওলাব। আৰু সেই বিজলুৱা যিখিনি আপোনাৰ ৰস ওলাই, চেকি পেলাই ধুনীয়াকৈ আপোনালোকে কি কৰিব, মূৰত মানে এনেকৈ কপাহখনে এনেকৈ দি ডেপ কৰি আৰু খুব বেছি চাৰ্কুলাৰ মোচনত মানে মূৰটো ঘূৰাই এনেকৈ আঙুলিৰে ঘূৰাই মাছাজ কৰিব। আৰু নিজে হ'লেও কৰিব বা আনক হ'লেও আপোনালোকে কৰিবলৈ দিব। তেতিয়া খুব বেছি আপোনালোকৰ চুলি সৰা কমিব। আৰু সপ্তাহত এইটো ব্যৱহাৰ কৰিব পাৰিব, খুব বেছি 2-3 দিন, বা আপোনালোকে সপ্তাহত এবাৰো কৰিব পাৰে, তেনেকৈ এবাৰ কৰি চাবচোন। আৰু 2 নম্বৰটো হ'ল, আপোনালোকে কেঁচা নাৰিকল, আৰু কেঁচা নাৰিকল আপোনালোকে কি কৰিব, কেঁচা নাৰিকলটো এনেকৈ ৰুকি ল'ব। ৰুকি লোৱাৰ পাছতে মিক্সিত দি পেলাই যিখিনি ডাঠ ৰস ওলায়, সেই ৰসখিনি আপোনালোকে কি কৰিব, কপাহ দি পেলাই এনেকৈ খুব গুৰিত আপোনালোকে মাছাজ কৰিব দি পেলাই, আৰু 15 মিনিট বা 10 মিনিট ৰাখিব। তো এনেধৰণে মাছাজ কৰিলে বা আপোনালোকে যদি সপ্তাহত এবাৰো কৰে, তেতিয়াহ'লে বহুতখিনি চুলি সৰাৰ পৰা পৰিত্ৰাণ পাব। 3 নম্বৰটো হৈছে নৰসিংহ পাত। নৰসিংহ পাত আপোনালোকে যদি ৰাতিপুৱা 2-3টাও আপোনালোকে চোবাই খায়, সেইটো চুলিৰ কাৰণে বহুত বেছি ভাল। আৰু নৰসিংহ পাত, আকৌ আপোনালোকৰ আমলখি আৰু আপোনালোকৰ মিঠি গুটি একেলগে মিক্সন কৰি পেলাই, মিঠি গুটিখিনি আগদিনাখনি তিয়াই থ'ব। তাৰপিছতে তিয়াই পেলাই যেতিয়া কোমলিব, সেই মিঠি গুটিখিনি আপোনালোকে কি কৰিব, যিটো আমলখি থাকে, আমলখিখিনিৰ লগত একেলগে মিক্সন কৰি পেলাই আপোনালোকে মিক্সিত পিহিব। আৰু পিহি পেলাই যিটো ৰস ওলাই চেকি পেলাই, সেই ৰসটো আপোনালোকে চুলি গুৰিত লগাবচোন। চুলি সৰাৰ পৰা বহুতখিনি পৰিত্ৰাণ পাব। ভাবিলোঁ এই টিপছকেইটা আপোনালোকৰ সহায় হ'ব, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিলৈ ইমানেই, বাই বাই।